সো গাইজ তো মৰ্ণিং ব্ৰেকফাষ্টত মোক আজি মেগী খাব মন গ'ল তো সেইটো কাৰণে মৰ্ণিঙতে মই গুচি গ'লোঁ জ্যোতিনগৰ কাষতে য'ত মই খাইছিলোঁ আলু পৰঠা মঞ্চ কিটচেনৰ ওচৰত তো তাত মেগী বিক্ৰী কৰে তো মেগীৰ লগত কণী ধুনীয়াকৈ বনাই মেলি দিয়ে তো চাব পাৰে মেগীটো প্ৰথম বনাই ল'লে তাৰপিছত মেগীটোত কণী মিলাই মেলি ধুনীয়াকৈ বনাই মেলি দিছে তো মই খাবলৈ কাৰণে বহি যাওঁ মৰ্ণিং ব্ৰেকফাষ্ট তো বেছি দামো নহয় মেগী আৰু কণীটো 50 रुपीस লয় তো চাওক কিমান ধুনীয়াকৈ বনাই মেলি দিছে তো এতিয়া মই খাবলৈ বহোঁ আৰু সো গাইজ বহুত জোৰ ভোকো লাগি আছিলে তো গৰম গৰম যিটো মেগী আৰু কণীটো বনাই মেলি দিয়ে ন গাইজ খাই মজা লাগি যায় আৰু বহুত টেষ্টি বনাইছিলে গাইজ মেগীটো খায়ো ভাল লাগিলে মেগী আৰু কণী খাইছোঁ পিছে এইটো আজি যেনেকৈ বনাই দিছে ন আজি বহুত টেষ্ট লাগিলে মেগী কণীটো খাই মেলি তো গৰমে গৰম পূৰা দবাই দিওঁ মেগী আৰু কণী সো গাইজ তো গৰমে গৰমে মেগী আৰু কণী খালোঁ আপোনালোকে যদি খাবলৈ মন আছে তো চাব পাৰে লোকেশ্যনটো ইয়াতে লগতে লাগি আছে যিটো আলু পৰঠা বিক্ৰী কৰে মঞ্চ কিটচেন বুলি লগতে সেই জ্যোতিনগৰ তিনিআলিটো আৰু আৰ্মি কেম্পৰ লগতে লাগি আছে দোকানখন